বজালিত শ্ৰদ্ধা সুৰভি নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। গ্ৰাহকৰ হাছুতীয়া ধন আত্মসাৎ কৰি পলায়ন কৰে প্ৰতিষ্ঠানটোৰ অধ্যক্ষগৰাকীয়ে। গ্ৰাহকৰ জমা ধন মেচিউৰিটি হোৱাৰ পিছতো গ্ৰাহকক ধন আদায় দিয়া নাই প্ৰতিষ্ঠানটোৱে। পাঠশালাৰ মগৰিয়া কালীঘাটত প্ৰতিষ্ঠানটোৰ আছে এটা শাখা কাৰ্যালয়। অধ্যক্ষ ঋতুপৰ্ণ পাঠকে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ ওপৰত দুখ জাপি দি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঋতুপৰ্ণ পাঠকৰ বিৰুদ্ধে ভুক্তভোগী পাঠশালা থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ফেব্ৰুৱাৰীলৈকে ঠিকে আছিলে, তেনেকৈ চলি আছিলে। পিছত সেই যেতিয়া মিচিউৰিটি মানুহৰ হ'ব ধৰিলে তেতিয়া মানে কি পইচা আমি ক'লোঁ বোলো মিচিউৰিটি দিয়ক, তেতিয়া তেওঁ আৰু সেই কৰে মানে কৈছে আৰু মানে মিলাই সেই কৰি আছিল দি আছিলে। তাৰপিছত আমাক ক'লে আৰু কি মাৰ্চত তেতিয়া আমাক কৈছে কি ইফালে সেই অডিট চলি আছে, সেইটো কাৰণে মানে কি পইচা অলপ হেৰি হৈ আছে। এই বেংকত কোন কোন জড়িত হৈ আছিল, কিমানজন আপোনালোকৰ কৰ্মচাৰী আছিলে? ইয়াৰ আমাৰ 5 জন আছিলে। এইটো শ্ৰদ্ধা সুৰভি নিধি, এইটোত আমি পইচা থৈছিলোঁ 1 বছৰৰ কাৰণে। এইটো মান্থলি চিষ্টেমত থোৱা আছিল মোৰ, মান্থলি 20,000কৈ আছিল। 1 বছৰ থৈছিলোঁ। মোৰ মিচিউৰিটিও হৈছিল, 1.5 মাহ 2 মাহ আগে মিচিউৰিটি হৈছিল, কিন্তু মই পইচাটো আজিলৈকে নাপালোঁ। কিমান থৈছিল? মোৰ 2,40,000। তাতে মোৰ মোটামুটি 21,800 টকা মানে হৰলুকি পৰা বুলিয়ে ক'ব লাগিব, নোহোৱা কৰি গুচি গ'ল। আৰু এনেকৈ অন্যান্যভাৱে মোৰ ৱাইফৰো অলপ কিবা আছিল, আৰু মোৰ কাষতে থকা দোকানদাৰী কিছুমান আছে, তেখেতসকলৰো বহুত কিবা কিবি মানে এনেধৰণে জমা পইচা নেতাকে দেখোন পলালা। এতিয়া কিমান দিন আগতে পলাইছে? আজি মোটামুটি 10 দিনমান হ'ল নেকি।